গাইজ গুড মৰ্ণিং নমস্কাৰ মই ইলাবৰ হৈ আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। ৰাতিপুৱাই উঠি কাম বন কৰি কানি কাপোৰ ধুই গা পা ধুই ঘৰ চৰ ঝাৰু ডাইৰেক্ট পাকঘৰত আহি গৈছোঁ। আপোনালোকে অলৰেডি গম পায় মোৰ শাহু নাই শহুৰ আহিছে লগৰ আৰু ভাগিন ছোৱালী এনেকুৱাকৈ আহিছে। আপোনালোকক কৈ আছোঁ মই কিন্তু দেখুওৱা নাই। এতিয়া বনাই আছোঁ। গাঁৱৰ পৰাও বহুত বস্তু লৈ আহিছিলে, আপোনালোকক দেখুৱাই হোৱা নাই কিয় মই বহুত ব্যস্ত আছোঁ আৰু অলপ টেনশ্যনতো আছোঁ। আপোনালোকে সকলো গম পায় যে ভাড়া ৰুমত থাকিলে কেনেকুৱা টেনশ্যন মেণ্টেলি কি হয়। কেতিয়াবা আলহী আহিলে ভাড়া ৰুমত অলপ প্ৰব্লেম হয়। তাও বাদ দিয়ক, এইবিলাক কথা পিছত আপোনালোকক ক'ম। এতিয়া মই ডিউটিও আছে, যেতিয়া কি বনাই আছোঁ আপোনালোকক দেখাই আছোঁ। মৰ্ণিং ডিউটি আছে যেতিয়া কি বনাই থৈ যাম আপোনালোকক দেখাই আছোঁ। না লাই শাক ভাজি আছোঁ, লাই আলু আৰু বুট কেইটামান গুচাই থৈছিলোঁ ৰাতি, এনেকুৱাকৈ ভাজি বনাইছোঁ। পাৰিলে সময় নহয় বাৰু ভিডিঅ' আনা বহুত। ইফালে বনাই আছোঁ, ৰাতি আনিছিলোঁ শিঙি মাছ। আমাৰ শিঙি মাছৰ জোল ভাল পায়, এইটো শিঙি মাছৰ জোল। কালি ৰাতিও বনালোঁ, এতিয়াও বনালোঁ। আধা কেজিৰো বেছি আনিছিলোঁ, দুদিন বনাই দিলোঁ। কালিও বনাই দিলোঁ, এতিয়াও বনাইছোঁ। এয়া আলু চালু একো দিয়া নাই। এইটো ইফালে বিলাহী আৰু মাছৰ মাথা ৰাতি বনোৱা। মাছ আছিলে, অকল মাছৰ মাথাটো আছে। ইফালে আৰু শলাত দিয়াৰ কাৰণে পিঠা বনোৱাৰ কাৰণে চাউল জিকাই থৈছোঁ ৰাতিপুৱাৰ কাৰণে। শহুৰে ৰুটি খাই আমাক খুৱাই দিয়ে, কিন্তু আজি ৰুটি নবনাওঁ, পিঠা অকণমান বনাই দিম, খোলা চাপৰি পিঠা। ইফালে এইটোও গাঁৱৰ পৰা আনিছিলে, গাঁৱৰ পৰা বহুত বস্তু আনিছিলে, দেখুওৱা নাই। কচু ইফালে গাঁৱৰ পৰা ধনিয়া আনিছিলে, ইয়াত নননটো বাচি আছে। ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, অলৰেডি আপোনালোকে গম পালে মই কি বনালোঁ। এইটো দিয়ে আজি বিলাহী ৰাতিৰ আঞ্জা আছে, লগত আৰু মাছ পিছত অলপ দেৰিকৈ বনাই খাব দিম। মাছ আছে লগত, শিঙি মাছৰ জোল, লগত লাই আলু আৰু বুট অকণমান দি ভাজি বনাইছোঁ। আজি এইটো দিয়ে পৰিৱেশন কৰিম ৰাতিপুৱা। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।